এটা 2 মিনিট 14 ছেকেণ্ডৰ ভিডিঅ' আৰু তাৰ পাছতেই 52 বছৰ বিচ্ছিন্নতাৰ অন্ত মহামিলন হ'ল ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে নিখোজ ব্যক্তি প্ৰকাশ্য হ'ল ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে সামাজিক মাধ্যমৰ ইউটিউবৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই পৰিয়ালে বিচাৰি পালে বিগত 52 বছৰৰ পৰা নিৰুদ্দেশ হৈ থকা মৰাণ লেঙেৰী লাহোৱাল গাঁৱৰ নিবাসী দীনক চুতীয়াক পৰিয়ালৰ লোকে জানিব দিয়া মতে প্ৰায় 52 বছৰৰ পূৰ্বে 20 বছৰ বয়সত কলেজত পঢ়ি থকাৰ অৱস্থাত কোনো কাৰণ নোহোৱাকৈ এদিন লেঙেৰী ঘৰৰ পৰা ওলাই গৈছিল পিতৃ নলৰাম চুতীয়া আৰু পূৰ্ণিমলা চুতীয়াৰ দ্বিতীয় পুত্ৰ দীনক চুতীয়া আৰু সেই দিন ধৰি দীনক চুতীয়াৰ কোনো ধৰণৰ সংসূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে শেহতীয়াকৈ অসমৰ এগৰাকী ইউটিউবাৰে নেপালৰ মাস্তাং মুক্তিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে নেপালত এগৰাকী অসমীয়া সন্যাসীক লগ পায় বিগত 20 বছৰৰ পৰা মন্দিৰটোত সাধনা কৰি থকা বুলি অৱগত হোৱা ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ লগতে মন্ত্ৰী বিমল বৰাই নিজৰ ফেচবুক পোষ্টত সেই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছতে পৰিয়ালৰ লোকে চিনাক্ত কৰে দীনক চুতীয়াক আৰু তাৰ পিছতে দীনক চুতীয়াৰ সন্ধানত নেপাললৈ বুলি ৰাওনা হয় দীনক চুতীয়াৰ 4গৰাকীকৈ ভাগিন মোৰ মামা হয় কেনেকৈ গম মানে এই জুলাই মাহতে মানে শেষৰ ভাগলৈ ইউটিউবাৰ এজনে দিলে ইউটিউবত তাৰপৰা আমাৰ সকলোৰে ঘৰত মই প্ৰথমে পোৱা নাই ঘৰত পালে পাই পিছত সকলোকে শ্বেয়াৰ কৰিলে আৰু তাৰপিছত আকৌ বিমল বৰা ছাৰেও শ্বেয়াৰ কৰিলে তাই তেনেকৈ চব ভিডিঅ' পাইছোঁ পাই মেলি আমি মানে আজি যাব ওলাইছোঁ 4জন সৰুতে ওলাই যোৱা বুলি কৈছে ঘৰত মাহঁতে আগতে কৈ থাকে আমি কিমানটো নাজানো বাৰু নামটো তেখেতৰ দীনক চুতীয়া তাৰপিছত 20 বছৰ বয়সতে বোলে কলেজত পঢ়ি থাকোঁতেই তেখেত ঘৰৰ পৰা ওলাই গৈছিল এতিয়া ঘপককৈ পাই ঘৰৰ মানুহৰো দুখো লাগিছে এতিয়া মাহঁতেতো শুনিলেই কান্দেই সেইকাৰণে বোলো আমি আগবাঢ়ি যাওঁচোন যদি আহে লৈ আহিম আৰু তেখেতক সেইবুলি আমি 4জন ওলাইছোঁ এই নেপাল মুক্তিনাথ মন্দিৰ মস্তাং কয় কিমান বছৰ হ'ল তেখেতে ঘৰৰ পৰা এতিয়া আমিতো সিমান নিউজত পোৱা মতে 52 বছৰ হ'ল বুলি কৈছে ওলাই যোৱাই পুৰা বয়স মানে তেখেতৰ এতিয়া 72 বছৰ হৈছে বুলি কৈছে কি কৰি আছে তেখেতে তাত মন্দিৰত আছে এতিয়া তেখেত বাবা হৈ আছে হয় কেইজন যাব আমি 4জন যাম 4জন আমি ককাই ভাই মোমাইদেউৰ পুতেক এপাদৰ পুতেক তেনেকৈ 4জন ওলাইছোঁ আৰু ঘূৰিব কেতিয়া এতিয়া কেইদিন লাগিব সেইটো ক'ব নোৱাৰিছোঁ 5-6 দিন লাগিব চাগে বিগত 52 বছৰে নিৰুদ্দেশ হৈ থকা দীনক চুতীয়াক 4 ভাগিনৰ লগত ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিবলৈ পৰিয়ালৰ লোকে জনালে আহ্বান মোৰ শহুৰ দেউতাৰ ককায়েক হয় কেনেকৈ গম পালা বোলে কেনেকৈ গম পালোঁ মানে এনেকৈ ইউটিউবাৰ এজন গৈছিলে তালৈ ইউটিউবাৰজন এনেকৈ ব্লগ কৰি পেলাই তেওঁ মোবাইলত এৰি দিলে আৰু ভিডিঅ'টো তেনেকৈ শ্বেয়াৰ কৰি দিলে তাৰপৰা পালোঁ আমি পাই পেলাই ঘৰত আলোচনা কৰা হ'ল এতিয়া আমাৰ ঘৰৰ মানুহ যাব ওলাইছে তালৈ কিমান বছৰ আগত ওলাই যোৱা কিমান বছৰ 52 বছৰ হ'ল বুলি কৈছে ঘৰৰ পৰা ওলাই যায় 20 বছৰ বয়সতে ওলাই গ'ল বুলি কৈছিলে তাৰপৰা এতিয়া তাত থকা 52 বছৰ হ'ল আৰু তেওঁ নেপালৰ মুক্তিনাথ মন্দিৰত আছোঁ বুলি কৈছে হয় তেখেতক এইটোৱে কওঁ যে ঘৰৰ মানুহ গৈছে যেতিয়া আহি যাওক ঘৰলৈ লাগিলে তেওঁ আকৌ যাবগৈ তালৈ ইয়াত থাকি মানুহখিনিৰ লগত চিনা পৰিচয়টো হৈ লওক তেওঁ ককাই ভাই 5জন আছিলে 4জন ঢুকালেই অকল তেওঁৱেই আছেগৈ বাকীখিনি বায়েক ভনীয়েক আছে তেখেতলোককে চাই যাওক বুলি আহ্বান জনাইছোঁ আৰু তেওঁ মন্দিৰত বাবা হিচাপত আছে যি সময়ত সামাজিক মাধ্যমে কিছুমান ক্ষেত্ৰত সমাজত বেয়া পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে সেই সময়তে একেখন সামাজিক মাধ্যমে এখন সন্মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে নিউজ ডেস্ক ৰিপৰ্ট ডিজি লাইভ 24